চাওক কথাটো হ'ল যে সেই কলেজখনলৈকে গৈ সুধি ল'লে হ'ল সেই কলেজখনৰ অধ্যক্ষ বা সেই কলেজখনৰ পৰিৱেশটো সুধিলে হ'ল যে তাত কিয় তেওঁলোকে সেইখন আসন মোৰ কাৰণে নিৰ্দিষ্টভাৱে সজাই থৈ তেওঁলোকে নি বহাইছিল মই সাধাৰণতে এনেকুৱা কলেজলৈ যাওঁ কেতিয়াও মই সদায় আপত্তিয়ে কৰোঁ যে নৰ্মেলি নভা আৰু সেই কলেজজনৰ অধ্যক্ষজন আচলতে মোৰ ক্লাছমেট সেইকাৰণে তেওঁলোকে অলপ জোৰ কৰি নি মোক কলেজৰ অধ্যক্ষৰ একেলগে দুখন চকী পাৰি থৈছিল আৰু সেইখন যিখনত মই বহিছিলোঁ সেইখন মোৰ কাৰণে তেওঁলোকে সজাই থৈছিল হয় পাৰ্মানেণ্টলি সেইখন অধ্যক্ষৰ আসন কিন্তু সিদিনাখনৰ কাৰণে তেওঁলোকে সেইখন মোৰ কাৰণে সজাই থৈ কাষত তেওঁৰ কাৰণে এখন আসন থৈছিলে আৰু দুইখনতে কাপোৰ চাপোৰ পাৰি ৰাখিছিল মই কাষৰখনতে বহিব খুজিছিলোঁ তেওঁলোকে জোৰ কৰি আপুনি বহক ইয়াতে তেওঁলোকে এটা সন্মান দি পেলাই কৰিছিল কিন্তু কেতিয়াবা কি হয় মানুহৰ চকুত এইবিলাক খুব ভাল কথা নহয় আৰু সেইকাৰণে মই সদায় এভইডে কৰোঁ সেইবিলাক কথা কিন্তু সেই কলেজখনৰ অধ্যক্ষজন যিহেতু মোৰ মানে স্কুলীয়া জীৱনৰ বন্ধু আৰু সেই কলেজখনত মই ৰাতিপুৱা নগৈ গধূলি গ'লোঁ কাৰ্যসূচী ইতিমধ্যে শেষ হৈ গ'ল কাৰ্যসূচী শেষ হোৱাৰ পিছত তেওঁলোকে মোক জোৰ কৰি নি অধ্যক্ষৰ ৰুমলৈকে লৈ গ'ল আৰু অধ্যক্ষৰ ৰুমত মোৰ এটা আহিনো কেনেকুৱা লাগিলে তাক লিখিবৰ কাৰণে দিলে আৰু লিখিব লওঁতে তেওঁলোকে তাত মোক জোৰ কৰি বহালে যে আপুনি ইয়াতে বহি লিখি দিয়ক সেইটোতে আজিকালিতো আৰু সচেতন মানুহ লগে লগে ফটো এটা উঠাই দি দিয়ে আৰু এইকেইটা দিন মোক লৈ অলপ TRP মানুহে পাই আছে গতিকে ভালকে দি দিলে সেইকাৰণে কিন্তু মোৰ যদি ব্যক্তিগত জীৱনত আগৰ ঘটনাবিলাক চাই তেতিয়াহ'লে কোনো অধ্যক্ষই যিটো কথা ওলোৱাৰ লগে লগে নলবাৰীৰ অধ্যক্ষ মেডিকেল কলেজৰ অধ্যক্ষ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ চবে মানে একে আশাৰে তাৰ স্পষ্টীকৰণ দিছে মই দিব লগা হোৱাই নাই তেওঁলোকে দিছে কাৰণ তেওঁলোকৰ তাত মই গৈয়ে থাকোঁ কোনোদিন কেতিয়াও কাৰো চকীত বহিবলৈ নাযাওঁ গতিকে তেওঁলোকে জানে যে এইটো কিয় হৈছে আৰু এইটো আচলতে তেওঁলোকে মিটিংখন শেষ হোৱাৰ কাৰণে মোক জোৰ কৰি নিহে তাত বহাই দিছিল কেতিয়াবা বেছি মৰম কৰিলেও দিগদাৰ সেই মানুহখিনি আচলতে মোক বেছি মৰম কৰিলে বেছি সন্মান দিব বিচাৰিলে কিন্তু ৰাইজে এই কথাটো কৰবাত বেয়া পায় মই নেচাৰেলি ৰাইজৰ মাজত এইটো অকণমান কাৰণ মানুহে শিক্ষাগুৰু বা শিক্ষাৰ মানুহৰ আসনখন অলপ বেলেগকে বিচাৰে কিন্তু সিদিনাখন সেই আসনখন মোৰ কাৰণে তেওঁলোকে সজাই ৰখাৰ কাৰণে মইতো নেচাৰেলি মই নবহো বুলিয়ে কৈছিলোঁ আপুনি যদি চাই তাৰ আগৰ যদি ভিডিঅ'টো ওলাই চাই তেতিয়াহ'লে মই বোলে নাই তই বহ বুলি কৈ তাক মই বহিবই কৈছোঁ কাৰণ তেওঁৰ লগত মই কলেজীয়া জীৱনৰ নহয় স্কুলীয়া জীৱনৰ বন্ধু তাকে বহিবলৈ কৈছোঁ তই বহ সি কৈছে নাই মোৰ এইখনত আছে তই বহ ইয়াত গতিকে দুইটাই বহি অকল মানে এইটো বন্ধুত্বৰ হেৰিত যে লিখা হয় কিন্তু সেইটোকে ধৰক কোনোবাই এটা হেৰি কৰিলে গতিকে ইয়াত আৰু মই ভাবোঁ যে এইটো থাকে আৰু মানুহৰ